থাৰ বাহন মানেই সকলো নহয়। মহেন্দ্ৰ থাৰ মানে অসম্ভৱ শক্তি নহয়। বিলাসী বাহন মহেন্দ্ৰ থাৰৰ শক্তি দেখুৱাবলৈ গৈ বিপদক হাত বাউলি দি মাতিলে বাহনৰ মালিকে। একাংশ মহেন্দ্ৰ থাৰ বাহনৰ মালিকৰ বাবে থাৰ এখন বাহন নহয়। তেওঁলোকৰ মতে পাহাৰে ভৈয়ামে নদ নদী একাকাৰ কৰিব পৰা থাৰ এখন ঐশ্বৰিক শক্তিৰ বাহন। যদি আপোনাৰ লগত থাৰ আছে, তেওঁলোকে ভাবে যদি থাৰ আছে তেনে সকলো কৰিব পাৰি। যলৈ মন যায় তালৈকে যাব পাৰি। আৰু সেই থাৰ বাহনৰ এবাৰ শক্তি পৰীক্ষা কৰিবলৈ গৈ মহা বিপদত পৰিল মালিক। ফেনে ফুটুকাৰে বাঢ়ি অহা এখন ভৰা নদী। নদীৰ মাজত প্ৰায় ডুবি চিনমুকাম নোহোৱাৰ অৱস্থাত এখন থাৰ। পাছফালৰ পৰা থাৰখনৰ চকাত ধৰি বাহনখনক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে এগৰাকী যুৱক। পৰিস্থিতিৰ মজা ল'বলৈ পাৰত শ লোক। তাৰ মাজতে একাংশই এডাল ৰছী দলিয়াই দিছে বাহনখন ধৰি থকা যুৱকগৰাকীলৈ, যাতে এইখন জেচিবিয়ে টানি আনিব পৰা যায় বাহনখন। সমান্তৰালভাৱে পাৰত অব্যাহত আছে উত্তেজনা। অৱশেষত কোনোমতে জেচিবিৰ সহায়ত টানি অনা হ'ল বাহন। শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ 5 ঘণ্টা নদীৰ মাজত আবদ্ধ হৈ থকা থাৰখনৰ অৱস্থা এয়া। উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ পৰা ভাইৰেল হোৱা এই দৃশ্য এতিয়া বেছ আমোদ দিছে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী। यह है जेसीबी और यह है थार। इतनी नाला के अंदर घुस चुकी है। इसको निकालने के लिए बहुत सारी पब्लिक भी आ रखी है देखने के लिए। ये भी भाई नंगा होके जा रहा है इसको निकालने के लिए। देखते हैं निकलती है या नहीं। भाई ये थोड़ी की ऑफ रोडिंग है तो कहीं भी बाढ़ के खड़ी कर दो वैन कर इसको। चल भाई चल। न्यूज डेस्क रिपोर्ट, অসম লাইভ 24।